অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ দ্বাৰা অনুমোদিত বজাৰ দৰ এনেধৰণৰ বালুগাঁও বজাৰত বেঙেনা প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 800 টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য 1000 টকা, বন্ধাকবি 800 টকা, 900 টকা, তিয়হ 1500 টকা, 1700 টকা, কেঁচা জলকীয়া 1600 টকা, 2500 টকা। ঢেকীয়াজুলি বজাৰত গাজৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1000 টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য 1500 টকা, ৰঙালাও 800 টকা, 1100 টকা, বিলাহী 1000 টকা, 1600 টকা, পিঁয়াজ 2100 টকা, 2700 টকা। মৰিগাঁও বজাৰত গাজৰ প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 1000 টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য 1400 টকা, ফ্ৰেঞ্চ বিন 1500 টকা, 1800 টকা, ওলকবি 1000 টকা, 1100 টকা, তিতা কেৰেলা 3200 টকা, 3500 টকা। যোৰহাট বজাৰত কেপচিকাম প্ৰতি কুইণ্টলত ন্যূনতম মূল্য 2200 টকা, প্ৰতি কুইণ্টলত অধিকতম মূল্য 2400 টকা, আলু 1200 টকা, 1400 টকা, বিলাহী 1000 টকা, 1500 টকা, মটৰ মাহ 1800 টকা, 2200 টকা। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा, बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। বৰ্তমান জলবায়ুৰ পৰিৱৰ্তনে প্ৰায় সকলো ফালে বিপৰ্যয় মাতি আনিছে। বন জুই, মাটি শুকাই গছ বন মৰিবলৈ ধৰিছে। খেতিয়কৰ পথাৰবোৰত পানী প্ৰায় নাই, খাল বিল শুকাবলৈ ধৰিছে। বৰ্তমান জল সংৰক্ষণৰ লগতে ভূমি সংৰক্ষণৰ ওপৰতো আমি অধিক গুৰুত্ব দিব লাগিব। ভূমি সংৰক্ষণৰ কামখিনি নিজৰ স্তৰত কৃষকসকলে নিজে কৰিলেহে খেতিৰ পথাৰখন স্বাস্থ্যৱান হৈ থাকি প্ৰয়োজনীয় শস্যৰ সঠিক উৎপাদন লাভ কৰাৰ আশা কৰিব পাৰে। ভূমি সংৰক্ষণৰ কথা কওঁতে আমি মাটিৰ স্বাস্থ্য বুলিলে কি বুজো? স্বাস্থ্যৱান শৰীৰে আমাক যিদৰে সুন্দৰভাৱে পৰিচালিত কৰে, তেনেদৰে স্বাস্থ্যৱান মাটিয়ে পৰিৱেশ সুৰক্ষিত কৰাৰ লগতে উদ্ভিদ আৰু প্ৰাণীৰ জীৱনক সমৰ্থন কৰে। খনিজ পদাৰ্থ, জৈৱিক পদাৰ্থ, পানী আৰু বায়ু আটাইবোৰে মাটিৰ স্বাস্থ্যৰ জটিল উপাদান আৰু প্ৰত্যেকেই উদ্ভিদ বৃদ্ধিত অৰিহণা যোগায়। গতিকে আহক এতিয়া মাটিৰ স্বাস্থ্য আৰু উৰ্বৰতা শক্তি অটুট ৰাখিবলৈ কি কৰিব লাগিব সেই সম্পৰ্কে শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয় ৰঙামাটিৰ ভূমি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ব্ৰিটেইন ৰহমানে কি কয় শুনো। মাটিৰ স্বাস্থ্য বা উৰ্বৰতা শক্তি বজাই ৰখাৰ কাৰণে কৃষকে কিছু পদ্ধতি মানি চলিব লাগিব। আমি প্ৰায়ে দেখোঁ যে কৃষকৰ মাজত এটা নিয়ম আছে যে শস্য কাটি অনাৰ পিছত যোনটো শস্যৰ অৱশৰ পথাৰত থাকি যায়, সেইবোৰ প্ৰায়বোৰ কৃষকে জ্বলাই দিয়ে নাইবা পথাৰৰ পৰা গুচাই পেলাই দিয়ে। যোন পদ্ধতিটোৱে আমাৰ মাটিৰ উৰ্বৰতা শক্তি দিনে দিনে কমাই আনিছে। সৰ্বপ্ৰথমে আমি কৃষকক বাধ্য কৰাব লাগিব যে যোনখিনি অৱশিষ্ট মাটিত থাকি যায় বা শস্য কাটি অনাৰ পিছত পথাৰত থাকি যায়, সেইখিনিকে আমি কেনেকৈ সাৰ প্ৰস্তুত কৰিব পাৰোঁ বা সেইখিনিকে আমি কেনেকৈ আকৌ মাটিতে মিহলাই মাটিৰ উৰ্বৰতা শক্তি বজাই ৰাখিব পাৰোঁ। আজিৰ দিনত বিভিন্ন প্ৰযুক্তি বাঢ়ি গৈছে ভাৰতবৰ্ষত বা অসমত, যেনে ধৰক পচন সাৰ, ভাৰ্মি কম্পষ্ট বা পথাৰতে ধৰক সেউজীয়া সাৰ, ব্ৰাউন সাৰ, এনেকুৱা বিভিন্ন ধৰণৰ পদ্ধতি আজিৰ দিনত ওলাইছে, যোনবোৰে পথাৰৰ মাটি বা পথাৰৰ উৰ্বৰতা শক্তি বছৰ বছৰ বা শ শ বছৰলৈকে উৰ্বৰ কৰি ৰাখিব পাৰে। আমি সৰ্বপ্ৰথমতে যদি যাওঁ আমি জৈৱিক সাৰৰ বিষয়ে, প্ৰথমতে আমাৰ হ'ব পচন সাৰ। আমি প্ৰায় জানো যে পচন সাৰ শ শ বছৰ আগৰ পৰাই কৃষকৰ মাজত প্ৰচলিত হৈ আহিছে।
আমি যদি গ্ৰাম্য অঞ্চলত যাওঁ আমি প্ৰায়ে দেখা পাওঁ যে গোহালি ঘৰৰ চুকত এটা গাঁত থাকে। সেই গাঁতটোত আমাৰ গোহালিত যিমানখিনি গৰু গাই খোৱাৰ পিছত অৱসৰ বস্তু থাকি যায়, গোবৰ থাকি যায়, ঘাঁহ বন থাকি যায় বা গৰু পেচাব থাকি যায়, সেইবোৰ নি সেই গাঁতটোত ভৰাই দিয়া হয়। ভৰাই এদিন যেতিয়া গাঁতটো ভৰি পৰে তাক মাটিৰে পুতি দিয়া হয় আৰু প্ৰায় 3 মাহৰ পিছত সেই গাঁতটোৰ পৰা আমাৰ পচন সাৰ প্ৰস্তুত হয়। এইটো প্ৰায় 100 বছৰ আগৰ পৰা চলি আহিছে, কিন্তু আজিকালি নতুন নতুন পদ্ধতি আহিছে। কৃষকৰ মাজত বৈজ্ঞানিকে নতুন নতুন পদ্ধতি উলিয়াইছে, যেনেকৈ ইনডোৰ মেথড, বেংগলোৰ মেথড, তেনেকৈ বিভিন্ন ধৰণৰ নতুন পদ্ধতি ওলাইছে যোনবোৰে অলপ কম সময়ত সাৰখিনি প্ৰস্তুত কৰে। আমি এই পদ্ধতি যদি কৃষকে মানি চলে তেনে বহু বছৰলৈকে তেওঁলোকে নিজৰ মাটিখিনি উৰ্বৰ কৰি ৰাখিব পাৰিব। মই সৰুকৈ এটা উদাহৰণ দিব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষত ৰাসায়নিক সাৰৰ প্ৰথম ব্যৱহাৰ হৈছিলে 60ৰ দশকত, সেউজ বিপ্লৱৰ সময়ত। আমাৰ যেনেকৈ ধৰক পাঞ্জাৱ, হাৰিয়ানা, অন্ধ্ৰপ্ৰদেশত ষ্টাৰ্ট হৈছিলে। তেতিয়া তাত প্ৰচুৰ পৰিমাণে ৰাসায়নিক সাৰ কৃষকবোৰে ব্যৱহাৰ কৰিছিলে। সেই সাৰ ব্যৱহাৰ আজি দিনলৈকে হৈ আহিছে। এই তেতিয়াৰ দিনত 1 কেজি সাৰৰ পৰিৱৰ্তে প্ৰায় 35 কেজি শস্য উৎপাদন পাইছিলে, কিন্তু আজিৰ দিনত সেই মাটিৰ উৰ্বৰতা শক্তি ইমানেই কমি গ'ল যে আজি 1 কেজি সাৰ প্ৰয়োগ কৰিলে, ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে প্ৰায় 10 কেজি আমি শস্য পাওঁ। তাৰ মানে কি হ'ল, বছৰ বছৰ ধৰি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ পিছত কি হৈছে, মাটিৰ উৰ্বৰতা শক্তিবোৰ কমি আহিলে আৰু মাটিবোৰ লাহে লাহে লুণীয়া হ'বলৈ ধৰিলে, যাৰ ফলত এতিয়া উৎপাদন ক্ষমতা কমি আহিছে। যাৰ কাৰণে আমি কৃষকক বাধ্য কৰাব লাগে যে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰক, কিন্তু তাৰ লগতে আপোনালোকে জৈৱিক সাৰো ব্যৱহাৰ কৰিব। জৈৱিক সাৰ যেনে জৈৱিক সাৰৰ এটা উপকাৰিতা আছে কি, জৈৱিক সাৰ কৃষকে নিজৰ ঘৰতে প্ৰস্তুত কৰিব পাৰে। যেনে এটা উদাহৰণস্বৰূপে মই দিব বিচাৰিছোঁ, যেনে জৈৱিক সাৰৰ এটা উদাহৰণ ধৰক আপুনি জীৱাণু সাৰ, বায়' ফাৰ্টিলাইজাৰ। কৃষকে যদি 1 কেজি জীৱাণু সাৰ কিনি আনে, নিজৰ ঘৰতে 1000 কেজি জীৱাণু সাৰ তেওঁ প্ৰস্তুত কৰিব পাৰে। প্ৰচুৰ পৰিমাণে তেওঁৰ ঘৰত যদি গোবৰ থাকে, গোবৰখিনি শুকুৱাই তেওঁ 1 কেজি জৈৱিক সাৰ যদি তাত ভালকৈ মিশ্ৰণ কৰি দিয়ে আৰু অকণমান পানী প্ৰয়োগ কৰি যদি ঢাকি থয়, প্ৰায় 15 দিনৰ ভিতৰতে জীৱাণুখিনিৰ বংশ বৃদ্ধি হৈ 1 কেজি সাৰ গৈ 1000 কেজিলৈ পৰিণত হ'ব। তাৰ মানে কৃষকৰ কাৰণে খুব কম দামত, খুব কম মূল্যত তেওঁ 1000 কেজি জীৱাণু সাৰ প্ৰস্তুত কৰিব পাৰে। মাটি পৰীক্ষা আৰু মাটি বা ভূমিৰ স্বাস্থ্য সম্পৰ্কে শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ব্ৰিটেইন ৰহমানে এনেদৰে কয়। ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অন্তৰ্গত প্ৰায় আজি 3 বছৰ আগৰ পৰা মাটিৰ পৰীক্ষাৰ ওপৰত খুব গুৰুত্ব দিছে। আৰু মাটিৰ পৰীক্ষা আৰু ছইল হেল্থ কাৰ্ড, সেইবোৰ আমাৰ নিচিনা কলেজ বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা কৃষি বিজ্ঞান কেন্দ্ৰৰ অন্তৰ্গত কৃষকে বিনামূল্যে মাটি পৰীক্ষা কৰিব পাৰে। আৰু মাটি পৰীক্ষা কৰিলে তেওঁ কি উপকাৰিতা হ'ব, সেই কাৰ্ডখনত বিশেষভাৱে লিখা থাকে। কাৰ্ডখনত মাটি সংগ্ৰহ কৰাৰ পিছত যেতিয়া আমাৰ নিচিনা লেবৰেটৰীত পৰীক্ষা কৰা হয়, তেওঁ কৃষকজনৰ মাটিত বিশেষভাৱে নাইট্ৰজেন, ফছফৰাছ আৰু পটাছ কিমান পৰিমাণৰ আছে বা অনুমৌল মাইক্ৰ'নিউট্ৰিয়েণ্টছ কিমান পৰিমাণৰ আছে কাৰ্ডখনত লিখা থাকিব। আৰু কাৰ্ডখনৰ একেবাৰে সোঁফালে কিমান থাকিব লাগে লিখা থাকিব। এই কাৰ্ডখনৰ সহায়ত কি হ'ব, ধৰক এজন কৃষকৰ মাটিত নাইট্ৰজেনৰ মাত্ৰাটো বহুত বেছি, জোখতকৈ বহুত বেছি আছে, কিন্তু কৃষকজনে ইউৰিয়া সাৰ প্ৰয়োগ কৰি আছে, জোখতকৈ বেছি পৰিমাণৰ কৰি আছে, কিন্তু কাৰ্ডখন অহাৰ পিছত তেওঁ গম পাব যে তেওঁৰ মাটিত নাইট্ৰজেনৰ মাত্ৰা প্ৰয়োজনতকৈ বেছি আছে। তেতিয়া তেওঁ আমাৰ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰে ৰিকমেণ্ড কৰিব যে আপুনি 100%ৰ ভিতৰত 75%হে ইউৰিয়া সাৰ প্ৰয়োগ কৰক। সেই পদ্ধতিৰে তেওঁ 25% ইউৰিয়া সাৰৰ প্ৰয়োগটো কমাব পাৰিব আৰু তেওঁৰ মাটিৰ উৰ্বৰতা শক্তি বহুত দিনলৈ বাচি থাকিব। কাৰণ আমি জানো ৰাসায়নিক সাৰ মানে হ'ল এবিধ নিমখ। আমি যদি গছজোপাৰ প্ৰয়োজনতকৈ বেছিকৈ মাৰি থাকোঁ, প্ৰয়োগ কৰি থাকোঁ মাটিত, এনেকুৱা এদিন আহিবগৈ যে মাটিত লুণীয়া হৈ পৰিব আৰু লাহে লাহে মাটিৰ উৰ্বৰতা শক্তি কমি আহিব। মাটিত থকা জৈৱিক কাৰ্বন বা অৰ্গেনিক কাৰ্বন বুলিলে কি বুজো, সেই সম্পৰ্কে কৃষকসকলৰ উদ্দেশ্যে ডক্টৰ ব্ৰিটেইন ৰহমানে কি কৈছে শুনো। অৰ্গেনিক কাৰ্বন মানে ধৰক জৈৱিক কাৰ্বন। আমি প্ৰায় মাটিৰ যিমান পেৰামিটাৰ্ছ আছে তাৰ ভিতৰত প্ৰধান হ'ল কাৰ্বন, জৈৱিক কাৰ্বন। যদি মাটিত আমাৰ প্ৰয়োজনতকৈ বেছি কাৰ্বন আছে, ই বুজাব যে আমাৰ মাটিডোখৰত
প্ৰায় সববোৰ মৌলয়ে মৌল বেছি আছে, জোখতকৈ বেছি আছে। চ' কাৰ্বনটো এনেকুৱা এটা বস্তু, আপুনি যদি কাৰ্বনটো টেষ্ট কৰি উলিয়াব পাৰে তেতিয়া আপোনাৰ মাটিৰ উৰ্বৰতা শক্তিটো অট'মেটিকেলি নিজে ওলাই আহিব। তো কাৰ্বন আমাৰ নষ্ট হৈছে কিয়? মই প্ৰথমতে যেনেকৈ কৈছিলোঁ আপোনাক, আমাৰ প্ৰায় কৃষকে কি কৰে, শস্য কটাৰ পিছত যিখিনি অৱশিষ্ট মাটি পথাৰত থাকি যায় সেইখিনি পথাৰৰ পৰা গুচাই দিয়ে। কাৰণ আমি দেখিছে আপোনালোকে লোৱাৰ আছামত, বিশেষকৈ আমাৰ ধুবুৰী জিলাত এটা শস্য কৰাৰ 15 দিনৰ পিছত দ্বিতীয়টো শস্য কৰে। এই যোনখিনি আৱৰ্জনা মাটিত থাকি যায় এইখিনি পচিব নিদিয়ে বা মাটিৰ লগত মিলি যাব নিদিয়ে, যাৰ কাৰণে মাটিৰ জৈৱিক কাৰ্বনৰ মাত্ৰাটো দিনে দিনে কমি আহিছে। কিন্তু এনেকুৱা যদি বহু বছৰলৈ চলি থাকে, এদিন এনেকুৱা এটা দিন আহিব যে আমাৰ মাটিৰ উৎপাদন ক্ষমতা একেবাৰে কমি যাব, মানে জৈৱিক কাৰ্বনৰ মাত্ৰাটো একেবাৰে কমি আহিব। আমাৰ মাটিত যদি জৈৱিক কাৰ্বনৰ মাত্ৰাটো 0.5% তলত হয় তেতিয়াহ'লে আমাৰ উৎপাদন ক্ষমতা মাটিৰ অট'মেটিকেলি কমি আহিব। সেইকাৰণে আমি মাটিৰ কাৰ্বনটো বজাই ৰখাৰ কাৰণে কি কৰিব লাগিব, যিকোনো পচনশীল সামগ্ৰী, আমাৰ পথাৰৰ পৰা যোনবোৰ উৎপাদন হয় পচনশীল সামগ্ৰী, সেইখিনি আকৌ পথাৰতেই মিহলাই দিব লাগিব বা মিহলাই দিব লাগিব। গ্ৰীণ মেনিউৰিং বা সেউজ সাৰ প্ৰয়োগ কৰিলে কৃষকৰ মাটি অধিক উৰ্বৰ হয়। গতিকে সেউজ সাৰ সম্পৰ্কে সহকাৰী অধ্যাপক ডক্টৰ ব্ৰিটেন ৰহমানে এনেদৰে কয়। সেউজ সাৰ এটা খুব উত্তম বুদ্ধি, বিশেষকৈ যিটো সময়ত আমাৰ পথাৰত কোনো শস্য নাথাকে। আমি ধৰক ধান কটাৰ পিছত পথাৰত ধৰক 1.5 মাহ বা 2 মাহৰ কাৰণে কোনো শস্য নাথাকে, এনেই পৰি থাকে। সেইটো সময়ত আমি হাল বাই বা হাল নেবাই পেলাই যদি আমি তাত সেউজ সাৰৰ বীজ সিঁচি দিব পাৰোঁ, তে প্ৰায় 40 পৰা 45 দিনত গছজোপা ফুল ফুলিব। ফুল ফুলাৰ আগতেই গছজোপাক যদি কাটি আকৌ আমি মাটিত মিহলাই দিব পাৰোঁ, তথাপিও আমাৰ মাটিৰ নাইট্ৰজেন আৰু জৈৱিক কাৰ্বনৰ মাত্ৰাটো বাজি থাকিব, স্থিৰ হৈ থাকিব, কমি নাযায়। সেউজ সাৰ যদি নাপায়ো তথাপি সেউজ সাৰ হিচাপে আমি দালিজাতীয় শস্যও কৰিব পাৰোঁ। দালিজাতীয় শস্য যদি আমি যেতিয়া গছজোপাত ফুল ফুলে, সেই ফুল ফুলাৰ সময়ত যদি আকৌ হাল বাই মাটিত মিহলাই দিব পাৰোঁ, তেতিয়া জৈৱিক কাৰ্বন লগতে নাইট্ৰজেনৰ মাত্ৰাটো মাটিত বৃদ্ধি হ'ব আৰু আপুনি সেইদৰে মাটিত বহু বছৰলৈকে আপুনি খেতি কৰি থাকিব পাৰিব। আমাৰ কৃষকৰ বহুতো সমস্যা আছে, কিন্তু ইয়াৰ বহুখিনি সমাধান কৃষকসকলে যথাস্থানত যোগাযোগ কৰি কৰিব পাৰে। আমাৰ কৃষক সমাজৰ মৌলিক সমস্যা সম্পৰ্কত শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ কিশোৰ কুমাৰ ৰয়ে কি কয় শুনো। মৌলিক সমস্যাৰ ভিতৰত আজিৰ দিনত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ খেতিয়কৰ বিশেষকৈ এতিয়া হৈছে অনিচ্ছা এটা খেতিৰ প্ৰতি। যদিও আমাৰ বেলেগ বেলেগ সমস্যাবিলাক আছে, যেনে ধৰক উপযুক্ত বীজ নাপায়, সাৰ নাপায়, বেমাৰ হয়, আজাৰ হয়, এইবিলাকতো আছে, এইবিলাক সৰু সৰু সমস্যা। কিন্তু এতিয়া যি আমি ফিল্ডত আমি ছ'চিয়েল ছায়েন্সৰ পৰা আমি যিখিনি গম পাইছোঁ যে মানুহখিনিয়ে খেতি কৰিবলৈ অলপ অনীহা প্ৰকাশ কৰিছে। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ যিখিনি যুৱ প্ৰজন্ম, সেই যুৱ প্ৰজন্মখিনি খেতিৰ পৰা আঁতৰি গৈছে। গতিকে আমাৰ যিখিনি বয়োজ্যেষ্ঠ নাগৰিক, আমাৰ যিখিনি দেউতাৰ বয়সৰ, মাৰ বয়সৰ, সেই মানুহখিনিহে খেতিত জড়িত হৈ আছে। গতিকে খেতিত তেওঁলোকে খুব গুৰুত্বপূৰ্ণভাৱে খেতিটো আজিৰ দিনত আমি খুব কম কৰিবলৈ দেখা পাইছোঁ। সেইটো এটা খুব ডাঙৰ প্ৰশ্ন আছে আমাৰ সমাজত। তাৰ লগতে যি দেখা গৈছে, আমাৰতো সৰু সুৰা সমস্যাবিলাক আছে, ইৰিগেশ্যনৰ সমস্যা আছে, উন্নত ধৰণৰ জাতৰ সমস্যা আছে, আমাৰ সাৰ বীজৰ সমস্যা আছে, এইবিলাক আছে। খেতিয়ক সমাজৰ আয় বৃদ্ধি কৰি জীৱন আৰু জীৱিকা সুনিশ্চিত কৰিবলৈ ডক্টৰ কিশোৰ কুমাৰ ৰয়ে এনেদৰে কয়। কেইটামান আমি ষ্ট্ৰেটেজিক মানে ধুনীয়াকৈ কৰিব পৰা কাম কিছুমান চিন্তা কৰিব লাগিব। বহুত ধৰণৰ আমাৰ গভৰ্ণমেণ্ট বা চৰকাৰে দিয়া বহুত আঁচনি আছে, সেই আঁচনিবিলাকৰ সদব্যৱহাৰ কৰি পেলাই মানুহখিনিয়ে খেতিত অকণমান মনোযোগ দি পেলাই যদি কামখিনি কৰে, তেওঁলোকৰ ইনকাম যিখিনি আমাৰ আয়খিনি তেওঁলোকে বঢ়াব পাৰিব। লগতে তেওঁলোকৰ আয় যেতিয়া বাঢ়িব, অট'মেটিকেলি তেওঁলোকৰ মানে আপোনাৰ যিখিনি জীৱিকাৰ প্ৰতি তেওঁলোকৰ যিটো মানে আমি কওঁ লাইভলিহুড ছিকিউৰিটি, মানে জীৱিকাৰ যিটো ছিকিউৰিটি, সেই ছিকিউৰিটিটো তেওঁলোকে অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু কৃষিৰ জৰিয়তে তেওঁলোকৰ উন্নতি লগতে সমাজৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। এতিয়া 2-এটা এক্সাম্পল অলৰেডি মানে অসমত ক'ৰবাত আৰম্ভ কৰিছে ৰাইজে। কথা হ'ল কি, আমাৰ পথাৰ পৰি থাকে, শালি খেতিৰ পিছত আমি কোনো খেতি নকৰোঁ, মন'ক্ৰপিং আমি যিটো কওঁ যে এটা খেতি এটা বছৰত। আমি এতিয়া 2 তৰপীয়া খেতি বা 3 তৰপীয়া খেতি, বছৰত 3টা খেতি,
300% আমি ক্ৰপিং ইণ্টেনচিটি যিটো কওঁ যদি 3টা খেতি এটা মাটিত চপাব পাৰোঁ তেতিয়াহ'লে মাটিখিনিৰ সদব্যৱহাৰ হ'ল লগতে মানে বেছি এটা ইনকাম তেওঁলোকে সেইখিনি মাটিৰ পৰাই অলপ কম মাটিৰ পৰাই তেওঁলোকে জেনেৰেট কৰিবলৈ সক্ষম হ'ব পাবলৈ সক্ষম হ'ব। বৰ্তমানে থকা বিভিন্ন আঁচনিৰ সুবিধাৰ সম্পৰ্কত প্ৰথমে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা সম্পৰ্কে শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ কিশোৰ কুমাৰ ৰয়ে কি কৈছে শুনো। বানপানীৰ ফলত যিখিনি আমাৰ ধান খেতিৰ যিটো আমাৰ অনিষ্ট হয় সেই অনিষ্ট হোৱাৰ কাৰণে বহুত মানুহে কি কৰিছে তেওঁলোকে ধান খেতি কৰা বন্ধ কৰি দিছে কিন্তু আমি তাক এটা কাউণ্টাৰ মেজাৰ্ছ বুলি কওঁ বা সেইখিনিৰ পৰা বাচিবলৈ কি কৰিব পাৰি তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা এটা বীমা যোজনা আছে যে সেই বীমা যোজনাৰ জৰিয়তে অতি কম টকাত যদি মই কওঁ বিঘাত 100 পৰা 120 টকা ধান খেতিৰ ক্ষেত্ৰত কৈছোঁ যিহেতু ধানেই আমাৰ মেইন ধান খেতিৰ কথাত কৈছোঁ তেওঁলোকে 1 বিঘা মাটিৰ বীমা কৰাব পাৰে। এতিয়া বীমা কৰিলে তেওঁলোকৰ যদি কিবা কাৰণত বানপানী খৰাং বেমাৰ আজাৰৰ কাৰণে যদি ধান খেতি নষ্ট হয় তেওঁলোকে চৰকাৰৰ ফালৰ পৰা ক্ষতিপূৰণ পাব আৰু সেই ক্ষতিপূৰণটো নিৰ্ভৰ কৰে আপোনাৰ তাতকৈ এটা নিৰিখ নিৰ্ধাৰণ কৰে চৰকাৰে জিলা ভিত্তিক বেলেগ হ'ব পাৰে জন ভিত্তিক বেলেগ হ'ব পাৰে সাপোজ আপোনাৰ 1 বিঘাত 5000 টকা মই এটা মানে এপ্ৰক্সিমেট ফিগাৰ এটা কৈছোঁ যদি ধান খেতিৰ কাৰণে 5000 টকা বীমাৰ মানে মূল্য নিৰ্ধাৰণ কৰা আছে তেওঁৰ যদি ধান খেতি নষ্ট হয় তেওঁ বিঘাত চৰকাৰৰ ফালৰ পৰা অলপ পইচা প্ৰিমিয়াম পে'মেণ্ট কৰি পেলাই তেওঁ সেই ধান খেতিখিনি বীমাৰ ভিতৰত ল'ব পাৰে আৰু এইটো মই ভাবোঁ আমাৰ খেতিয়কে এই সুবিধাখিনি ল'ব লাগে। আপুনি ঋণ লোৱা কৃষক হওক বা আপুনি ঋণ নলৈ পেলাই তথাপিও আপুনি বিভিন্ন বেংকৰ জৰিয়তে গভৰ্ণমেণ্টৰ বিভিন্ন এজেঞ্চিৰ জৰিয়তে আপুনি বীমাখিনি ল'ব পাৰে ল'লে নিশ্চয় তেওঁলোকে উপকৃত হ'ব। প্ৰধানমন্ত্ৰী কুসুম আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত কৃষি ক্ষেত্ৰত সৌৰশক্তিৰ প্ৰসাৰৰ ব্যৱস্থা কৰিছে। এই সম্পৰ্কত ডক্টৰ কিশোৰ কুমাৰ ৰয়ে কি কৈছে শুনো। নতুনকৈ তাৰমানে আৰু এটা আমাৰ মূল প্ৰব্লেম হৈছে অসমত আমি কি দেখা পাইছোঁ আমাৰ যিখিনি আপোনাৰ মানে আমি কওঁ উৎপাদনশীলতা আমি বহুত কম দেখা পাওঁ। একেডৰা মাটিতে ধান খেতি কৰি পেলাই আমাৰ মানে মূল সমস্যা হৈছে জলসিঞ্চন। যিহেতু ৰবি শস্যৰ আমাৰ যিটো বতৰ শীতকালীন শস্যৰ যিটো বতৰ সেই বতৰত আমাৰ জলসিঞ্চনৰ ব্যৱস্থা নাই কাৰণে উৎপাদনশীলতা অতিকে কম। গতিকে মানুহখিনিয়ে কি কৰে মানুহখিনিয়ে খুব এটা ভাল লেভেলৰ আপোনাৰ লাভ ল'বলৈ সক্ষম নহয় মাটিডৰাৰ পৰা। সেইকাৰণে এই মানে কিছুদিন হ'ল আজি PM কুসুম যোজনা বুলি এটা আপোনাৰ আছুতীয়াকৈ সৌৰশক্তিৰ দ্বাৰা চালিত এটা জলসিঞ্চনৰ এটা স্কিম গভৰ্ণমেণ্টে নতুনকৈ আৰম্ভ কৰিছে। আমাৰ খেতিয়ক ৰাইজে সেই স্কিমটোৰ মানে লৈ পেলাই তেওঁলোকে খুব ধুনীয়াকৈ নিজৰ মাটিডৰাৰ লগতে ওচৰে পাজৰে থকা মাটিডৰাত তেওঁলোকে খুব ধুনীয়াকৈ জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰে। ইয়াত খৰচ বহুত ছাবচিডি আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু এটা খালি ৰিকুৱাৰমেণ্ট আছে কি যে তেওঁৰ নিজৰ কমেও 7 বিঘা মাটি থাকিব লাগিব। 7 পৰা 15 বা 7.5 হৰ্চ পাৱাৰ মেচিনৰ তেওঁলোকে লৈকে ল'ব পাৰে বা তাতকৈ বেছিও ল'ব পাৰে। সেইখিনি লৈ পেলাই তেওঁলোকে অতি ধুনীয়াকৈ নিজৰ লগতে আৰু সমাজৰ 10জনৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰি জলসিঞ্চনৰ কাৰণে তেওঁলোকৰ অলপ ভাড়াও ল'ব পাৰিব নিজৰ মাটিডৰাত খেতিও কৰিব পাৰিব। লগতে জলসিঞ্চন থাকিলে মানে অট'মেটিকেলি আপোনাৰ বহুত প্ৰডাক্টিভিটি বা আমাৰ যিটো উৎপাদনশীলতা সেইটো বাঢ়ি যাব। লগতে প্ৰত্যেক বিঘা মাটিত তেওঁলোকৰ ইনকামৰ পৰিমাণ বহুত বাঢ়ি যাব। মিলেট শস্য যিদৰে স্বাস্থ্যৰ বাবে উপকাৰী বাকহুইট বা ধেমেচিও উপকাৰী। ইয়াক অসমত সাধাৰণতে পাপৰ খেতি বুলি কোৱা হয়। ফুলি থাকিলে পাতল গুলপীয়া ৰঙেৰে সকলোকে আকৃষ্ট কৰে। এই উপকাৰী শস্য ধেমেচি সম্পৰ্কে শৰৎচন্দ্ৰ সিংহ কৃষি মহাবিদ্যালয়ৰ উদ্ভিদ প্ৰজনন আৰু বংশগতি বিজ্ঞানৰ সহযোগী অধ্যাপক ডক্টৰ ঋষিকেশ ওজাই কি কয় শুনো। এইটো আমি যিটো দেখিছোঁ এইটো ধেমচি বুলি কোৱা হয় অসমীয়াত, ইংৰাজীত বাকহুইট। ইয়াৰ পৰা প্ৰধানকৈ আটা প্ৰস্তুত কৰা হয়
সেই আটাটো জেনেৰেলি আমাৰ যিটো ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটা তাতকৈ যথেষ্ট পুষ্টিকৰ হিচাপে পৰিগণিত হৈছে। বিশেষকৈ তাত ঘেঁহুৰ পৰা প্ৰস্তুত কৰা আটাত যিটো গ্লুটেন বুলি এটা প্ৰ'টিন পোৱা যায়, আজিকালি উন্নত দেশবিলাকত বিশেষকৈ স্বাস্থ্যৰ প্ৰতি যিবিলাক সচেতনতা বৃদ্ধি হৈছে তাত এই গ্লুটেনৰ ব্যৱহাৰটো যিমান পাৰি কমাব বিচাৰিছে। সেই ক্ষেত্ৰত এই যিটো আটা আমাৰ বাকশস্যৰ পৰা প্ৰস্তুত কৰে তাত গ্লুটেনটো সাধাৰণতে নাথাকে। গ্লুটেনৰ অনুপস্থিতিৰ কাৰণে ইয়াক উৎকৃষ্ট আটা হিচাপে ব্যৱহাৰ কৰা যায়। আৰু প্ৰধানকৈ বেকাৰীজাত বিভিন্ন সামগ্ৰী যেনে বিস্কুট, কেক, নুডলছ এইবিলাক প্ৰস্তুত কৰাত এই আটাটো ব্যৱহাৰ কৰে। তাৰোপৰি এই আটাটোৰ এটা গুণাগুণ হৈছে ইয়াতে লাইচিন বুলি যিটো এমিনো এচিড আছে সেইটো প্ৰচুৰ পৰিমাণে থাকে, যিটো সাধাৰণতে আমাৰ খাদ্যশস্যবিলাকত কমকৈ থাকে। তাৰ কাৰণে এইটো যথেষ্ট স্বাস্থ্যকৰ বুলি পৰিগণিত হৈছে। তাৰোপৰি এটা কথা হৈছে এইটো যিটো কুমলীয়া পাত, কুমলীয়া গছ সেইখিনি শাক হিচাপে ব্যৱহাৰ কৰিব পাৰি। আৰু এই শাকটো আইৰণ যথেষ্ট পৰিমাণে থাকে কাৰণে স্বাস্থ্যৰ কাৰণে উপযোগী। তো এই ধৰণে ইয়াৰ প্ৰয়োগ কৰিব পৰা যায় এইটো শস্য। এই শস্যবিধ আমাৰ অকণমান আৰ্দ্ৰ জলবায়ু থকা আৰু শীত প্ৰধান অঞ্চলত হয়। আমাৰ ভাৰতৰ ভিতৰত আমাৰ জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, ৱেষ্ট বেংগল অলপ পাহাৰীয়া শীতল ঠাইত এইটো খেতি প্ৰচুৰভাৱে প্ৰচলিত। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰধানকৈ ক'ব গ'লে ছিকিম, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড বিভিন্ন পাহাৰীয়া ঠাইত য'ত অকণমান শীতল জলবায়ু আছে তাত এই শস্যবিধ ধুনীয়াকৈ হয়। আমাৰ অসমতো উজনি অসমত যথেষ্ট পৰিমাণে প্ৰচলিত হয়। অসমৰ বাবে এইটো কৃষি পদ্ধতি হৈছে প্ৰধানকৈ ৰাবিকালীন শস্য। আমি সাধাৰণতে অক্টোবৰৰ পৰা নৱেম্বৰৰ মাজভাগলৈকে শস্যবিধ সিঁচিব পাৰোঁ। বিঘাই প্ৰতি আমাক লাগে 2 কেজি 2.5 কেজিমান বীজ আমি বিঘাই প্ৰতি প্ৰয়োগ কৰোঁ। আৰু সাধাৰণতে এইটো হৈছে কি খুব কম আমাৰ কষ্ট কৰিবলগীয়া শস্য, বিশেষ পৰিচৰ্যাৰ প্ৰয়োজন নাই শস্যবিধত। পানী জলসিঞ্চনৰ কোনো প্ৰয়োজন নাই। জলসিঞ্চন নথকা অনুৰ্বৰ মাটিত আমি এই খেতিবিধ কৰিব পাৰোঁ। বালিচহীয়া মাটিত এবাৰ আমি হাল মৰাৰ পিছতে গুটি ছটিয়াই দিলে হ'ল। আৰু প্ৰয়োজন সাপেক্ষে কিছুমান ক্ষেত্ৰত আমি সাৰ প্ৰয়োগ কৰিব পাৰোঁ। তাত আমি বিঘাই প্ৰতি 6 কেজিকৈ ইউৰিয়া, 9 কেজি ছুপাৰ আৰু 2 কেজি পটাছ যদি দিওঁ যথেষ্ট। তাৰ মাজত বিশেষ আমাৰ পৰিচৰ্যাৰ প্ৰয়োজন নাই। আৰু ইয়াতে ৰোগ পোক পতংগৰ উপদ্ৰৱ যথেষ্ট পৰিমাণে কম। কৃষিকাল সাধাৰণতে 90 পৰা 110 দিনমানৰ ভিতৰত সম্পূৰ্ণ হৈ যায়। যথেষ্ট কম দিনীয়া শস্য এবিধ। উৎপাদন আমাৰ অসমত আমি মতে প্ৰায় 12 কুইণ্টল প্ৰতি হেক্টৰ আমি যদি ক'ব যাওঁ, বিঘাই প্ৰতি প্ৰায় 4-4.5 মোনমানকৈ উৎপাদন আমি আশা কৰিব পাৰোঁ। বজাৰৰ দামতকৈ এইটো বস্তুৰ এটা কথা কি ইয়াতে মানে বস্তুটোৰ ইমান চাহিদা আছে যে কৃষকৰ পথাৰৰ পৰা তেওঁলোকে বিশেষকৈ যিবিলাক কোম্পানী আছে আমাৰ বেকাৰীজাত সামগ্ৰী প্ৰস্তুত কৰা, তেওঁলোকে কৃষকৰ পথাৰৰ পৰা এই বস্তুবোৰ কিনি লৈ যায়। তো কৃষকৰ এইটো বজাৰৰ কাৰণে আজিৰ তাৰিখত ইমান বেছি চিন্তা কৰিবলগীয়া কথা নাই। তাতকৈও প্ৰয়োজনীয় কথা এইটো জৈৱিক কৃষি এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ উপাদান হ'ব পাৰে এই শস্যবিধ, যিহেতু ইয়াত আমাৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন কম, কীট পতংগৰ প্ৰয়োজন উপদ্ৰৱ কম, গতিকে ৰাসায়নিক আমাৰ কোনো দ্ৰব্য ব্যৱহাৰ কৰিব নালাগে। জৈৱিক কৃষি কৰি আমি ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ। আশা কৰা হৈছে কৃষকসকলে মাটিৰ স্বাস্থ্যৰ উন্নতিৰ বাবে চেষ্টা ৰাখিব। নিজা চেষ্টাৰে সা সুবিধাসমূহ গ্ৰহণ কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। বাকহুইট বা ধেমেচিৰ দৰে শস্য খাদ্য প্ৰণালীত অন্তৰ্ভুক্ত কৰি নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিবলৈ যত্ন কৰিব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में जारी।